দেখিছে হাতত এইবিলাক বহুত বেয়া বস্তু দেই, এইবিলাক নাখাবা। পুৰা ৰেডি তো এতিয়া গৈ আছো আমি। তো হে গাইজ ফাইনেলি আমি हमें पालना है। Let's go the right way. Hello everyone, this is Rakesh আৰু আপোনালোকে চাই আছে ৰাকেশ ভাই ইউটিউব চেনেল। তো গাইজ আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ এটা সৰুকৈ ব্লগ লৈ। ব্লগটো বিশেষ তেনেকুৱা নহয়, মানে বস্তু এটা মই কেইদিনমানৰ আগত অৰ্ডাৰ দিছিলোঁ ব্লগিঙৰ কাৰণে, ব্লগ বনাবৰ কাৰণে। সেই বস্তুটো আজি বৰ্তমান আহিছে। তো বস্তুটো আজি এতিয়া আনবক্সিং কৰিম, সকলোৱে চাব। বলক আৰম্ভ কৰোঁ আমাৰ ভিডিঅ'টো। আৰু উপস্থিত হৈ গ'ল আমাৰ মাজত। তো এইয়া ছাৰে কিবা কিবি বেয়া বস্তু লৈ আহিছে, এইবিলাক দেখিছে হাতত এইবিলাক বহুত বেয়া বস্তু দেই, এইবিলাক নাখাবা। গুটকা কালি এটা মই নিউজ পাইছোঁ গুটকা বোলে বন্ধ কৰি দিছে। আৰু যোনে যোনে গুটকা বেচে, যোনে যোনে খায় সিহঁতৰ 10 বছৰ জেল আৰু 3 লাখ টকা জৰিমনা। এইবিলাক বেয়া বস্তু দিছে, এইবিলাক গাইজ মাৰ্কেটত মানে নতুনকৈ এটা পিষ্টল আহিছে। সেই পিষ্টলটো মানে মই কেইদিনমানৰ আগত কিনিলোঁ। তো ভাবিলোঁ আপোনালোককো পিষ্টলটো দেখুৱাম। চ' পিষ্টলটো হ'ল এইটো পিষ্টলৰ গুলিৰ যিটো কোপ, কোনো বাচিব নোৱাৰিব। শুনিব নেকি? গাইজ কেইদিনমানৰ আগত মই বস্তু এটা অৰ্ডাৰ দিছিলোঁ। চ' বস্তুটো মানে বৰ্তমান আহি পাইছে, ফোন মাৰিছে মানুহজনে। চ' বলক আমি বস্তুটো লৈ আহোঁগৈ। গাইজ আমি পইচা লৈ পূৰা ৰেডি। তো এতিয়া গৈ আছোঁ আমি। কিমান বা পাইছেহি, ক'ত বা আছে মানুহটো। ইফালৰ পৰা অহা কথা আছে, ফোন মাৰিছে আহি পাম কৈছে, কিন্তু ইমান টাইম আহি পোৱা নাই। অলপ টাইম লাগিব চাগে। তেতিয়ালৈ আমি আমাৰ বসন্তী 2.0তে অলপ বহি জিৰাই লওঁ। বাচাওঁ যা বেয়া নেকি এইফালে দে, এইটো চিট দে মোক। তেতিয়ালৈ অলপ আমি ইয়াতে জিৰাই লওঁ। এইটো ভিডিঅ'টো নাচাকিয়া ভাই চাওক, ইয়াতে অলপ জিৰাই লওঁ। না বতাহ না ঠাণ্ডা, অনলি গৰমেই গৰম। কিমান টাইমত বা আহি পায় মানুহটো। তো হে গাইজ ফাইনেলি আমি লৈ ল'লোঁ বস্তুটো। তো বলক এতিয়া আমি আৰম্ভ কৰিব লাগে আনবক্সিং। গাইজ আহি গ'ল। গেছ কৰকচোন কি হ'ব বাৰু, কি বস্তু বাৰু এনেকুৱা, গেছ কৰি চাওক এবাৰ। আৰু যোনে যোনে গম পাইছে আগতীয়াকৈ কমেণ্ট কৰিব। চ' বলক লেটছ আনবক্সিং দ্য বক্স। তো গাইজ আনবক্সিংটো কৰি চাওঁ। তো গাইজ এইটো হৈছে বস্তুটো, যিটো অৰ্ডাৰ দিছিলোঁ, ফাইনেলি আহি গ'ল। মই এতিয়া সকলোখিনি কৈ আছোঁ। এইটো হৈছে আপোনাৰ মটৰ ব্লগিঙৰ কাৰণে যোনটো আপোনাৰ কেমেৰা, যোনটো মাউণ্ট, মোবাইল হোল্ডাৰ হওক বা আপোনাৰ গোপ্ৰ' হোল্ডাৰ হওক, যোনটো লগাই কিনে নেকি ভিডিঅ' কৰিব পাৰি। চ' সেই বস্তুটো মই অৰ্ডাৰ দিছোঁ। চ' আহি গ'ল ফাইনেলি। ত' খুলি চাওঁ চেম আহিছে নাই, চাই লওঁ। এইটো হ'ল আপোনাৰ মোবাইলটো সোমোৱাই লোৱা এইটো। তাৰপাছত এই পাত হ'ল আপোনাৰ বেল্ট পাত, যোন পাত নেকি আপোনাৰ হেৰিত মানে কি ক'ম, হেলমেটত যোনটো নেকি ফিটিং কৰি লয়, এই পাত বেল্ট পাত। আৰু লগত আহিছে এইকেইটা নট। কিন্তু এইকেইটা বস্তু কেনেকৈ ফিটিং কৰিব মই নাজানো, কিন্তু চেষ্টা কৰিম ভিডিঅ' চিডিঅ' চাই কৰি পেলাই আৰু সৰুকৈ ৰাইড এটাত ওলাই যাম। চ' লেটছ গ'। আমাৰ হেলমেট পূৰা ফুল ৰেডি, ফিটিং কৰি পূৰা ক্লিয়াৰ চব। চ' লেটছ গ' ফৰ এ ৰাইড বেবি। চলো গুনো ৰেডি, পূৰা ক্লিয়াৰ। চলো চাবি তাবি লৈ লওঁ, পূৰা ক্লিয়াৰ। চলো বাই বাই পপু, আহি আছোঁ। এখন মাৰি দিবি দেই, বসন্তীখন তাতহে আছে।
এইখন হ'ল আমাৰ বসন্তী। গাইজ ফাইনেলি আমি ফুলফিল পুৰা ৰেডি। বসন্তী পুৰা ষ্টাৰ্ট দি ল'লোঁ। এতিয়া জাষ্ট আমি জাষ্ট যাব লাগে। কি বোলে? जय श्री राम बोल के निकल रहा है अभी। देखते हैं क्या कुछ होता है गाइस। ब्रेकडाउन अलग अलग प्रॉब्लम दिए थे, मार दिए थे ब्रेकडाउन। मेन रोड पहुंच गया गाइस। अभी हमें पालना है। Let's go the right baby। बड़ा बड़ा बात कहाँ से आते हैं यार। गाइस केनेकुवा होइছে ভিডিওটো কেনেকুৱা কি গম নাপাওঁ দেই। জাষ্ট কৈ আছোঁ আৰু এটা লগাইকে। ফাৰ্ষ্ট টাইম মটো ব্লগিং কৰিছোঁ, কেনেকুৱা হৈছে কি হৈছে নাজানো আৰু মই সাউণ্ডৰ কাৰণে মাইকটো মই অৰ্ডাৰ দিছিলোঁ, বাট মাইকটো আজি নাহিলে, একেলগে অৰ্ডাৰ দিছিলোঁ। অহাকালিলৈ হয়তো মাইকটো আহিব, সেইকাৰণে সাউণ্ড কোৱালিটিটো ইমান এটা ঠিক নাহিব। তো চাওক আৰু এনেকৈ গৈ আছোঁ আমি বৰ্তমান খেতিৰ ফালে। তেতিয়াহ'লে ওলাই কিয় বলতে হে বাই। ধৰিবই পৰা নাই। খালি বনাই আছোঁ কি বা বনাই আছে বুলি। একেবাৰে গাড়ী চিলিও কাটিব লাগিব আৰু কাটিব লাগিব। কিবা ক্লিয়াৰ হৈ আহিব লাগিব আৰু सामने जा रहा है मामा की गाड़ी, हम उसके पीछे पीछे जा रहा है गाइस। फुल रिएक्शन गाइस, क्या होगा पता नहीं। हम जा रहा है तो होगा देखा जाएगा। हे प्रभु हम अभी जा रहा है गाइस बाल काटने। खुला है कि नहीं इसका दुकान तो खुला है, लेकिन लगता है कोई काट रहा है। जो भी हो देखा जाएगा। बहुत दिन हल আহি পোৱা নাই, কিন্তু আজি আকৌ আহিছোঁ। কি হৈ আছে আজি পাম না?
কাটিব তো হয় গাইজ ফাইনেলি আহি ঘৰ পাই গ'লোহি তো তাত চুলি তুলি পূৰা কাটি কুটি আহিছিলোঁ সেইকাৰণে গা পা ধুই ল'লোঁ গা পা ধুই পূৰা ফ্ৰেছ হৈ ল'লোঁ আহি পাওঁতে পাওঁতে আন্ধাৰে হৈ গ'ল তো সেইকাৰণে অহা ভিডিঅ'টো বনাব নোৱাৰিলোঁ আজিলৈ ইমানেই আছিলে ব্লগটো কেনেকুৱা পালে চাই সকলোৱে কমেণ্ট কৰি জনাব যদি ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবটো কৰিবই কৰিব তো লগ পাম অন্য এটা ব্লগত তেতিয়ালৈ বাই বাই